বেছি সময় যদি শৰীৰটোৰ কথা চিন্তা নকৰি শৰীৰটোৰ ভিতৰত থকা স্বৰূপবোধৰ ফালে বেছিকৈ আমাৰ বৃত্তি যায়, তেন্তে আমি জানিব লাগিব যে আমি ভগৱন্তৰ মাৰ্গৰ ফালে অগ্ৰসৰ হৈছোঁ। যদি ইন্দ্ৰিয়ক সংযম কৰি কাম, ক্ৰোধ, লোভ, মোহ এই 4টা অনৰ্থকাৰী বৃত্তিয়ে দিয়া জননক সহিব পাৰিছা, তেন্তে জানিবা তুমি ভগৱন্তৰ মাৰ্গৰ ফালে অগ্ৰসৰ হৈছা। যদি কাৰোবাক দুখ দিয়াৰ কাৰ্য কৰিবলৈ মন নাযায়, আনক অধিক সুখ দিয়াৰ ভাৱনা যেতিয়া বাঢ়ি যায়, নিজৰ সূক্ষ্ম বাঞ্ছাও যেতিয়া নাশ হৈ যায়, তেতিয়া জানিবা যে ভগৱন্তৰ মাৰ্গত খোজকাঢ়ি নহয় দৌৰি অগ্ৰসৰ হৈছে। যদি ভগৱন্তৰ যিকোনো এটি নাম বহুত প্ৰিয় লগা হৈছে, যদি ভগৱন্তৰ নাম য'তে ত'তে ল'বলৈ লাজ সংকোচ ভয় নলগা হৈছে, যদি ভগৱন্তৰ নামত মহত্ব বুদ্ধি বাঢ়ি সংসাৰৰ সকলো ভোগ্য বস্তুৰ প্ৰতি থকা মহত্ব বুদ্ধি কমিছে, যদি ভকতৰ সংগ কৰিবলৈ মন গৈছে, যদি লীলাধাম দৰ্শনৰ লালসা জাগিছে, যদি বিষয়ী পুৰুষৰ সংগ কৰিবলৈ মন যোৱা নাই, যদি সাংসাৰিক চৰ্চা, বিষয় সম্বন্ধীয় চৰ্চা কৰিবলৈ মুঠেই আমনি অশান্তি লগা হৈছে, জানিবা তুমি ভগৱন্তৰ মাৰ্গৰ ফালে